মই ব্যক্তিগতভাৱে অত্যন্ত সুখী হ'ম। আমাৰ দেশত পলিচি পেৰালিজম হয়। আমাৰ দেশত কি হয়, প্ৰত্যেক বছৰে 5-6খন ৰাজ্যৰ ইলেকশ্যন আহে আৰু বিধানসভা লোকসভাৰ বেলেগে বেলেগে ইলেকশ্যন হয়। তেতিয়া কি হয়, যোনে শাসনত থাকক কিছু কাম কৰিবলৈ অসুবিধা পায়, ষ্ট্ৰং ডিচিশ্যন ল'ব নোৱাৰে। মানুহৰ কাৰণে দেশৰ কাৰণে ষ্ট্ৰং ডিচিশ্যন ল'ব নোৱাৰে আৰু যথেষ্টখিনি খৰচো হয়। গতিকে একেলগে যদি দেশৰ নিৰ্বাচন হয়, এই যে 6 মাহৰ পাছে পাছে 3 মাহৰ কাৰণে দেশখনে কাম কৰিব নোৱাৰে, ইলেকশ্যন কোড অফ কণ্ডাক্ট আহে, ৰাজ্যখনে কাম কৰিব নোৱাৰে, সেই কথা বতৰাবিলাক বন্ধ হ'ব। পাৰ্চনেলি মই ওৱান নেশ্যন ওৱান ইলেকশ্যনত কংগ্ৰেছে বিৰোধিতা কৰিছে। কংগ্ৰেছেতো বিৰোধিতা কৰিবই। কংগ্ৰেছে জানে যে তেওঁলোক একেবাৰে নাইকিয়া হৈ যাব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়ালৈকে থাকিব, বিজেপি দল কিমান শক্তিশালী সকলোৱে জানে। বিজেপি দলৰ লগত তেখেতলোকে একেলগে ইলেকশ্যন খেলিবলৈ অপাৰক, তেওঁলোকে এগেইনষ্ট কৰাটোত কোনো অস্বাভাৱিকতা নাই।